কিহৰ উত্তৰ দিম কোন কংগ্ৰেছ আকৌ কোন এইবিলাকৰ কোনো নিয়ম নীতি বুলি কোনো ইয়াৰ নাই ইহঁতে চবকেইটা দালাল এই ৰঘুবীৰৰ এটা দালাল আছে যে কংগ্ৰেছ এৰি ইউডিএফৰ কিমান এম এল এ গৈ ইউডিএফত জইন কৰে আপোনালোকে চাওক বেছি দিন নাই সেইটো দিন আহি আছে কংগ্ৰেছ এৰি দিব বহুত কংগ্ৰেছ নামৰ কংগ্ৰেছ চলি আছে ইয়াত কোনো কামৰ কংগ্ৰেছ নাই মই কংগ্ৰেছত মোক ঠগি পেলাই আনিছে আপোনালোকে চিন্তা কৰক মই ইউডিএফত এম এল এ আছিলোঁ মোক আনিছে ইহঁতে ষড়যন্ত্ৰ কৰি আনিছে আনি পেলাই কি কৰিলে তেওঁলোকে মোক কংগ্ৰেছৰ জোৰ জবস্তি আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছে শামছুল ইছলাম বৰলস্কৰ আৰু মীৰা বৰঠাকুৰে নি ভূপেন বৰা দালালটোৰ ঘৰত নি মোক জইন কৰালে 1 নম্বৰ দালাল তেওঁলোকে মোক MP টিকেট দিম বুলি কৈ MP টিকেট দিয়াটো বাৰু দূৰৰ কথা 3 কোটি টকা লাগে তাৰ PA যিটো আছে ই আহি কৈছে আপুনি ইনষ্টলমেণ্টে আমাক টকা দিয়ক কেনেকুৱা দিব পাৰে আপুনি কওক নামটোতো মই পাহৰি গৈছোঁ ভূপেন বৰাৰ PA মই 1 টকাও দিয়া নাই কাৰণে মোক টিকেটো দিয়া নাই সিহঁতে বেলেগ এজন আনি ক'ৰ পৰা দিলে যিজনে জিন্দগীত কংগ্ৰেছৰ ছায়া এটা ধৰা নাই কংগ্ৰেছৰ এগেইনষ্ট কৰি সিজন মানুহকে দিছে এতিয়া ইজন মানুহক দায়িত্ব দি থৈছে উপ সভাপতি এইটো কি কৰিব এইটো কোনো কামত নহয় আহমেদ এডভোকেট যে তেওঁৰ জিন্দগীতে কংগ্ৰেছৰ এগেইনষ্ট কৰিয়ে গৈছে এতিয়াওতো কংগ্ৰেছৰ কি কৰিব পাৰিব কিবা কৰিব পাৰিছে নেকি এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়া টিকট বিহনে এনেকৈ কংগ্ৰেছত 1 পৰা 10 কোটি টকালৈকে সেইটো সঁচা কথাটো মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰীয়ে যিটো কৰি আছে ভাল কাম কৰি আছেতো মুখ্যমন্ত্ৰীৰ আজি কংগ্ৰেছে 70 বছৰে অসমখন ধ্বংস কৰিছে একো মাইনৰিটিৰ কোনো কাম কৰা নাই এতিয়া যি কাম কৰি আছে মুখ্যমন্ত্ৰীয়ে ভাল কাম কৰি আছে মুখ্যমন্ত্ৰীক সঁচা কথাটো ক'ব গ'লে মুখ্যমন্ত্ৰী যিবিলাক কাম কৰে ভাল কামেই কৰে সেইকাৰণেতো সমালোচনা বিৰোধীটো ভৰিৰ তলত মাটি নোহোৱা হৈ যাব বেছি দিন আপুনি 3-4 মাহ পিছত মুখ্যমন্ত্ৰী আকৌ মুখ্যমন্ত্ৰী হৈ যাব কোনোৱে ৰখাব নোৱাৰে এতিয়া বৰাকত এটা চিট কংগ্ৰেছে নাপায় আপোনাক আজি মুখ্যমন্ত্ৰীয়ে কৈছে ন 10টা চিট 3টা বুলতে কৈ দিছে এই 3টাও নাহে লাষ্টত চাব আপোনালোকে